হয় নমস্কাৰ অলক্ষম ৰাজলৈ আন্তৰিক শুভেচ্ছা থাকিলে আৰু আজি আমি আহিছো আমাৰ ফেসবুকৰ যেটো পেজ আছে তাতে নতুন আপডেট দিয়াৰ কাৰণে তো আমাৰ এইবাৰ যিবিলাক মাল আহিছে এইবিলাক অলপ প্ৰিমিয়াম সিগমেন্টৰ হয় আমাৰ মালৰ কোৱালিটি বিলাক দেখাই আছো এটা এটাকে আৰু অলপ মহঙ্গা হ'ব এইবিলাক সব ঠিক আছে আমাৰ এইবাৰ ল্যাপটপ স্টাৰ্ট হ'ব 13000 টকাৰ পৰা যেনেকুৱা এই ল্যাপটপটো আছে Asus এটো Asus 4GB 256GB SSD এটো আহি যাব মাত্র 13000 টাকা ঠিক আছে কোনো ডিসকাউন্ট নহবে এইবিলাক 14000 টাকা আছে 1000 টাকা ডিসকাউন্ট হৈ যাব তাৰ পিছত যদি অলপ ল ভেৰিয়েন্টৰ পৰা স্টাৰ্ট কৰো যেনেকুৱা এই ল্যাপটপ বিলাক আছে Dell-ৰ Core i3 7th generation চাইলক Core i3 7th generation 8GB 256GB SSD পাই যাব মাত্ৰ 16000 টাকাত তাৰ পিছত এটো এটা আছে সেম মাল Core i3 8th generation এটো Core i3 8th generation এটো পাই যাব আপোনালোকে 18000 টাকাত পাই যাব 8GB 256GB SSD কোয়ালিটি তো চাইলক আপোনালোকে একদম প্রিমিয়াম সেগমেন্ট হয় বলে ঠিক আছে তাৰ পিছত এইটো এটা পাই যাব Dell-ৰ Core i7 8GB 256GB 7th generation মাত্ৰ পাই যাব 25000 ত Core i7 তাৰ পিছত এইটো এটা পাই যাব Core i5 8th generation 8GB 256GB SSD এইটো পাই যাব মাত্ৰ 22000 টাকাত তাৰ পিছত এইটো এটা আছে এইটো পাই যাব Dell-ৰ এইবিলাক অলপ প্রিমিয়াম হয় যেনেকুৱা Dell-ৰ Core i3 10th generation এটো চাইলক মডেল নম্বৰটো হল Dell Inspiron 3501 এই মডেলটো মাৰিলে আপোনালোকে প্ৰাইসটো ওলাই যাব ঠিক আছে তো ব্যাকলাইট কিবোর্ড আছে 8GB 256GB প্লাস 1000GB এটো নতুন প্রাইস আছিল 45000 আমি লগাইছো বৰ্তমান মাত্ৰ 28000 টাকা তাৰ পিছত আমাৰ বক্স পেকিং মাল আছে কেইটামান মই দেখাই আছো এটা দেখাই আছো যেনেকৈ এটো SP Core i3 11th generation quality to চাইলক একদম প্রিমিয়াম সেগমেন্ট হয় এইবিলাক তো চাইলক এটাকে চাইলক তো এটো Core i3 11th generation 8GB 256GB SSD এটো পাই যাব মাত্ৰ 24000 টাকাত তো এটো এটা আছে Lenovo Core i3 8th generation এটো পাই যাব মাত্ৰ 20000 টাকাত তাৰ পিছত এইবিলাক আছে Dell-ৰ Core i5 8th generation 8GB 256GB plus 1000GB এইবিলাক হল অলপ মানে ওয়ার্ক স্টেশন যেনেকুৱা তেনেকুৱা হয় অলপ হেভি কোয়ালিটি হয় 65000 ল্যাপটপ হয় এটো আপোনালোকে পাই যাব মাত্ৰ 28000 টাকাত ব্যাকলাইট কিবোর্ডৰ হৈতে তাৰপিছত যেনেকা SP লাগে SP আৰু মাল আছে Ryzen 5ৰ হয় 8GB 512GB এটা স্ক্ৰেচো নাই চাইলক মাত্ৰ আহি যাব 25000 ত তাৰপিছত যদি আমি গেমিং বিলাক চাও এইবিলাক যেনেকা আছে গেমিংৰ বিষয়ে অলপ কথা পাতো গেমিংৰ আমাৰ যিখিনি প্ৰডাক্ট আছে অলপ প্ৰিমিয়াম সেগমেন্ট হয় যেনেকুৱা এটো আছে অলপ ল বাজেটৰ এটো Core i5 9th generation 16GB 512GB এটো হইব 30000 টাকা এটো আছে অলপ প্রিমিয়াম সেগমেন্ট হয় এইবিলাক এটো হল Asus TUF Gaming A15 এটো আহিব মাত্ৰ 42000 তাৰ পিছত এটো এটা আছে এটো অলপ ফোকাসটো অলপ বেছি কৰিছো আমি এই কাৰণে কাৰণ এটো অলপ মহঙ্গা ল্যাপটপ হয় 130000 টাকা ল্যাপটপ হয় এটো 130000 ল্যাপটপ হয় এটো যে এটো Acer Predator Helios Neo 16 i7 13th generation RTX 4060 graphics আৰু আপোনাৰ 16GB RAM আছে এটোত আৰু 1000GB HDD NVMe ঠিক আছে আৰু যেটো ডিসপ্লে হয় 3ms 165 3ms আপোনালোকে বুজাকেটা বুজি যাব এটো প্রাইস আছে মাত্ৰ 80000 টাকা দি দিম 130000 টাকা এটো 7 মাহ ইউজ কৰিছে 7-8 মাহ ইউজ কৰিছে বাকি ওয়ারেন্টি আছে আৰু এটা ডাঙৰ কথা হল যে এটো মই ওয়ারেন্টি এক্সটেন্ড কৰি দিব পাৰিম আৰু 3 বছৰলৈকে ওয়ারেন্টি এক্সটেন্ড কৰি দিব পাৰিম কোম্পানীৰ ফালৰ পৰা তো এটো আপোনালোকে পাই যাব মাত্ৰ 80000 টাকাত তাৰ পিছত যদি আমাৰ অলপ ল বাজেটৰ মাল বিলাক আহি গৈছে 12000 13000 টাকা 12000 পৰা স্টাৰ্ট হ'ব তো হেতু বক্সত আছে 12000 টাকাৰ পৰা স্টাৰ্ট হৈ যাব আগত কেইদিনমান আগত মাল অলপ শৰ্ট আছিল কিন্তু মাল আহি গল তাৰ পিছত এইবিলাক অলপ যদি প্ৰিমিয়াম সেগমেন্ট চাই বক্স মানে এইবিলাক হল আপোনাৰ বক্স পেকিং মানে প্রিমিয়াম অলপ ভাল কোয়ালিটি বিলাক চাইলক এটো হল Dell-ৰ Core i5 8GB ব্যাকলাইট কিবোর্ড প্লাস 256GB SSD মাত্ৰ আহিব 25000 টাকাত তাৰ পিছত যদি মই বেলেগ এটা চাও এটো এটা চাইলক এটো হল Lenovo Celeronৰ মাল হয় Lenovo Celeronৰ হয় এটো ডিসপ্লেটো একদম IPS ডিসপ্লে হয় এইবিলাক
নতুন আছে 30,000 টাকা, আমি সেকেন্ড হ্যান্ড লগাইছো বর্তমান মাত্র 18,000 টাকা। এইবিলাক 18,000 টাকাত পাই যাব। তাৰপিছত এইটো এটা যদি চাও আমি, এইটো আছে এসপি পাই যাব। এইবিলাক হল আপোনাৰ এসপিৰ 15S, এসপিৰ 15S। এইটো Ryzen 3 8GB 512GB, এইটো পাই যাব মাত্ৰ 25,000 দি দিম। তাৰপিছত আৰু আছে এনেকুৱা কোৱালিটিৰ, যেনেকুৱা তলত এটা আছে, এইটো এটা আছে, এইটো এটা আছে, চাই লওক। এইবিলাক হল আপোনাৰ Lenovo B14 i5 11 জেনেৰেশ্যন, ITL ৰ মাল হয়। ITL ৰ মালবিলাক অলপ স্পীড থাকে। যেনেকুৱা মই এটা বস্তু দেখাই দিওঁ, ওৱান কেমেৰাত দেখাই দিওঁ। সাপোজ ইয়াতে যিকোনো এটা বস্তু ক্লিক কৰক, আপোনালোকে নিজে গম পাই যাব টাইম, ঠিক আছে। তো এইবিলাক অলপ মানে হেভি হয়, প্লাস আপোনাৰ কাম চাম কৰি বহুত ভাল পাব। আৰু যেনেকৈ মই যদি গুগল দেখাই দিওঁ, কিমান নেনো সেকেন্ডত ওপেন হৈ যায় গম পাই যাব, ঠিক আছে। তো এইবিলাক আহিব মাত্ৰ 30,000 টাকা, নতুন আছে 48,000 ল্যাপটপ 30,000 টাকা দি দিম উইথ 6 মাহ ওয়ারেন্টি সব ল্যাপটপ বিলাকে। তাৰমানে আমি সেকেন্ড হ্যান্ড কৰো, বাট অলপ প্রিমিয়াম সেগমেন্ট বিলাক বেছি কৰো। আমি যেনেকুৱা সেকেন্ড জেনারেশন থার্ড জেনারেশন এইবিলাক নকৰো, আমি 6 জেনারেশনৰ পৰা স্টার্ট কৰো, 7 জেনারেশনৰ পৰা স্টার্ট কৰো। তো 7 জেনারেশনৰ মাল আমাৰ ইয়াতে 15,000 16,000 পৰা স্টার্ট হয়। ডেল লাগে, এসপি লাগে, লেনোভো লাগে, গোটেইখিনি পাই যাব। তো থ্যাংক ইউ সো মাচ ফর ওয়াচিং মাই ভিডিও।